আহি ইয়াত বৰ আনন্দিত হৈ পৰিছোঁ। মই এদিনাখন নাৰায়ণপুৰত এখন ফুটবল খেলা চলি থাকোঁতে আমাৰ গোস্বামী ডাঙৰীয়াক ক'লোঁ যে আপোনাৰ তাত ইমান ধুনীয়া এখন স্কুল খুলিছে, মোৰ চাবলৈ মন গৈছে। এতিয়া পাছদিনাখনেই অহা কথা আছিলে, কিবা এটা কাৰণত অহা নহ'ল, কিন্তু সেইদিনাখন অহাতকৈ আজি আহি পেলাই বেছি লাভ হ'ল যেন পাইছে। কাৰণ ইমানখিনি মানুহক লগ পোৱাটো মোৰ কাৰণে এটা পৰম সৌভাগ্য। আৰু সকলোৰে মনত এটা প্ৰকাণ্ড আশা, পিতৃ মাতৃসকলৰ মনত আশা, ছাত্ৰ ছাত্ৰীসকলৰ বহু বিৰাট বৃহৎ সপোন, আৰু ইয়াত থকা উদ্যোক্তাসকল বা অন্যান্য ভব্য লোকসকলৰ মনত আশা যে এই বিদ্যালয়খনে আগলৈ এনেকুৱা এটা স্থিতিত উপনীত কৰিব যে অসমৰ সকলো কোণৰ পৰা ল'ৰা ছোৱালী আহি মাক বাপেকে ইয়াত দিবলৈ লাইন পাতিব লাগিব। আমাৰ বহুতে, যেনেকৈ মই এটা সাধাৰণ কথা কওঁ, মোৰ ভতিজা ল'ৰাটোৱে 89% পাইছিলে মেট্ৰিকত। এতিয়া মোৰ ভাই বোৱাৰীজনীয়ে কান্দি আছে। কিয় কান্দিছ? বোলে আৰু 1 নম্বৰ পোৱা হ'লে 90% পালেহেঁতেন। তই কিমান পাইছিলি মেট্ৰিকত? সেইটো আকৌ মোক কেলে সুধিছে? 89 কম পাৰ্চেণ্ট নে বাৰু? এটা শিক্ষানুষ্ঠান এটা ত্ৰিভুজৰ দৰে মই ক'ব খুজিছোঁ। এটা বাহুত ছাত্ৰ ছাত্ৰীসকলক লওক, এটা বাহুত আপোনাৰ অভিভাৱকসকলক লওক, আৰু এটা বাহু আমাৰ শিক্ষাগুৰুসকল আৰু উদ্যোক্তা মণ্ডলী। তিনিওটা সচেতন হ'ব লাগিব, সবল হ'ব লাগিব, তেতিয়াহে শিক্ষানুষ্ঠানটো সুন্দৰ হয়। মই প্ৰথমতে অভিভাৱকসকলক এটা কথা কওঁ, অৱশ্যে আগৰ বক্তাই কিছু কথা অনুকিয়াই গৈছে তাত, যে নিজৰ ল'ৰা ছোৱালীক আনৰ লগত তুলনা কৰিব নালাগে। এইটো বৰ ডাঙৰ কথা। আমাৰ এতিয়া গাঁওবিলাকত এটা বৰ ডাঙৰ বেমাৰ হৈছে, ল'ৰা ছোৱালীক ইংলিছ মিডিয়ামত পঢ়োৱা, আৰু যদি কোনোবা গাঁৱত কোনোবা শিশু এটাক, মই এদিন এগৰাকী মাতৃয়ে কলত কেঁচু এটা লৈ আছোঁ, মই বোলো ল'ৰাটোক ক'লোঁ, বোপাই নামটো কি কোৱাচোন? মাকে চিধাই ক'লে, ইংৰাজীত কোৱা, ইংৰাজীত কোৱা। মোৰতো বিৰাট খং উঠিছে, ইংৰাজীত ক'লেহে মই বুজি পাম নেকি? সেই যে বেমাৰটো, এই বেমাৰটোৱে বহুত আমাৰ ল'ৰা ছোৱালীক ধ্বংসৰ মুখলৈ লৈ গুচি গৈছে। সেই ট্ৰেণ্ডটো ৰাখিব নোৱাৰে কাৰণে তেনেকুৱা হৈছে। মই আৰু এটা কথা কওঁ, আগৰতলাৰ এখন নৱোদয় বিদ্যালয়ত মই এদিন ৰাতিপুৱা এনেকুৱা ডিচেম্বৰ মাহত আপোনাৰ ঠাণ্ডাতে এই বাতৰি কাগজ এখন লৈ চকীত বহি ৰ'দ পোৱাই আছোঁ, ইফালে ক্লাছ চলি আছে। এটা বহুত পাতল দুগলা পাতলা ল'ৰা এসোপামান কাগজ লৈ মোৰ ফালে চুচুক চামাক কৰি আগবাঢ়ি আহিছে। এতিয়া মই ওচৰলৈ মাতিলোঁ, আহা, কিয় ইমান ভয় খাইছা আহিবলৈ? নহয় ছাৰ, এইখিনি চাওকচোন বুলি দেখুৱালে। ইমান ধুনীয়া ধুনীয়া ছবি আঁকিছে তাত। মই বোলে এইবিলাক তুমি কৰিছানে? বোলে হয়। বাহ, তুমি বৰ ধুনীয়া ছবি আঁকা নহয়। বোলে ছাৰ, আচলতে মই ছবিখিনি দেখুৱাই বেলেগ কথা এটা ক'বলৈ আহিছোঁ। কি কথা ক'বলৈ আহিছা? বোলে ছাৰ, মোৰ দেউতা মায়ে মোক ডাক্তৰ পঢ়ুৱাব বিচাৰিছে। ডাক্তৰ তুমি কেলৈ নপঢ়া নেকি ডাক্তৰ? বোলে মোৰ পঢ়িবলৈ মন নাই নহয় ছাৰ, মই এতিয়া ক্লাছ 10ত পঢ়োঁ, মেট্ৰিকটো যেনে তেনেহে পাছ কৰিম। মোৰ এই পঢ়াৰ কথাটোতকৈ চবতকৈ মই এই আৰ্টৰ ওপৰত মোৰ বেছি মানে হেৰিটো আছে, ইণ্টাৰেষ্টটো আছে। তেতিয়া মই সুধিলোঁ, তোমালোকৰ দেউতাহঁতে কি কৰে? বোলে দেউতাহঁতৰ অজস্ৰ সম্পত্তি, আমাৰ বহুত ডাঙৰ ডাঙৰ ব্যৱসায় আছে, আমাৰ গোটেই বংশত 4জন ককাই ভাইৰ ভিতৰত আমি 2জনেই সন্তান ল'ৰা, বাকীবোৰ ছোৱালী। ইটো ল'ৰা বোলে ইটাক আমাৰ পঢ়ুৱাই পেলাই উকিল বনালে। কথাটো মন কৰিব। আৰু তেওঁলোকে মোক জোৰ জবৰদস্তি ডাক্তৰ বনাব বিচাৰিছে। হয় নেকি? এতিয়া তুমি কি কৰিব বিচাৰা? বোলে ছাৰ, মই আৰ্ট স্কুলত পঢ়িব বিচাৰিছোঁ। ঠিক আছে, তোমাৰ স্কুল, সেইটো জেগাটোৰ নাম কাকৰাবন, 12 কিলোমিটাৰ দূৰত উদয়পুৰত দেউতাক থাকে। ফোন কৰি মাতি দিয়া, মই তেওঁৰ লগত কথা পাতিম। আধা ঘণ্টাৰ পিছতে দেউতাকে নিজৰ গাড়ী লৈ আহি উপস্থিত হ'ল। মই তেখেতক সুধিলোঁ, আপুনি আপোনাৰ ল'ৰাক ডাক্তৰ বনাব বিচাৰিছে? হয়, মই তাক ডাক্তৰ বনাম। বোলো ডাক্তৰ বনাব পাৰে নেকি? বোলে নাই, মই যেনেকৈ হ'লেও মোৰ এতিয়া ল'ৰা
বংশত এটা ডাক্তৰ লাগেই ডাক্তৰ লাগে বুলি আপুনি ডাক্তৰ বনাব পাৰিবনে সিটো ডাক্তৰ পঢ়িব ইচ্ছা কৰা নাই আৰু সি যিমানখিনি মাৰ্ক পাব সেইৰে গৈ পেলাই মেডিকেলত চিটো নাপাব বোলে নাই আমি হায়দৰাবাদ বাংগালোৰত পইচা দি হ'লেও চিট কিনি ল'ম মই বোলো আপুনি ভুল কৰিছে বুলি বহুত ধৰণে বুজোৱাৰ পিছত তেওঁ ক'লে তেতিয়াহ'লে কি কৰা যাব ল'ৰাটোৱে যি বিচাৰিছে সেইটো পঢ়িব দিয়ক আৰু সেই ল'ৰাটোৰ বাপেকে মোৰ কথা শুনিলে শুনি জে কলেজ অফ আৰ্টছ বম্বেত তাত নাম লগোৱালে আৰু সি এতিয়া ইউনেস্কোত থাকে এই যদি ডাক্তৰ বনালেহেঁতেন কেইটা মানুহ মাৰিলেহেঁতেন ইনজেকশ্যন দি ঠিকান নালাগে আৰু এজনী ছোৱালীৰ কথা কওঁ মই কাহিনীবিলাকৰ যোগেদি কিছুমান কথা আপোনালোকক কৈ আছোঁ উপলব্ধি কৰিব এলাহাবাদৰ যিটো চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন অফিচ তাত এটা কাউন্সেলিং প্ৰগ্ৰেমত মই গ'লোঁ যিবিলাক ল'ৰা ছোৱালীয়ে ক্লাছ 12 আৰু 10ৰ পৰীক্ষাত আনফেয়াৰ মিনছ কৰে সেই ল'ৰা ছোৱালীবিলাকক কাউন্সেলিঙৰ কাৰণে মাতি আনে CBSE এটা ছিষ্টেম আছে তেতিয়া গাজিয়াবাদৰ ছোৱালী এজনী ক্লাছ 12ৰ কমাৰ্চৰ আছিলে তাইক যেতিয়া মাতি অনা হ'ল মাক দেউতাককো লগত মাতে কিন্তু প্ৰথমতে ছাত্ৰীগৰাকীক বা ছাত্ৰগৰাকীক মাতে তাৰপিছত হেৰিয়াক মাতে এই মাক দেউতাকক তাইক কয় যে তুমি আনফেয়াৰ মিনছ কিয় কৰিছিলা বোলে ছাৰ মই কমাৰ্চ পঢ়াৰ কাৰণে মোৰ মা দেউতাই মোক ভাল নাপায় মোৰ খুৰাৰ দুটা ল'ৰা ডাক্তৰ মোৰ মামা এজন IAS অফিচাৰ এনেকৈ বংশত চবেই তেনেকুৱা কৰি থাকে মই কিন্তু কমাৰ্চ পঢ়িবলৈ মোৰ আগৰ পৰাই ইচ্ছা সেইকাৰণে মই কমাৰ্চ পঢ়িলোঁ আৰু সেইকাৰণে তেওঁলোকে মোক বেয়া পায় বেয়া পালেও তুমিতো পৰীক্ষাত কপি কিয় কৰিলা বোলে যিদিনাখন এই পেপাৰখন আছিলে তাৰ আগ ৰাতি আমাৰ ঘৰত এটা পাৰ্টি হৈছিলে আৰু মিউজিক চিউজিক বজাই হুলস্থুল এটা পৰিৱেশ সৃষ্টি হ'ল তেতিয়া মই ভালকৈ পঢ়িব নোৱাৰিলোঁ আৰু মই কিবা পাহৰি যাওঁ বুলি 2-4টা কথা নোট কৰি পেলাই পকেটত লৈ আনিছিলোঁ আৰু মই কেতিয়াও কপি কৰি পোৱা নাই উলিয়াই লোৱাৰ লগে লগে মই ধৰা পৰিলোঁ তেতিয়া মই ক'লোঁ যে মাক দেউতাক মাতিলোঁ বাপেকে প্ৰথমতে ছোৱালীজনীক সুধিলোঁ যে দেউতাই কি কৰে বোলে হাৰ্ট স্পেচিয়েলিষ্ট হয় মায়ে বোলে মেডিচিন স্পেচিয়েলিষ্ট হয় ক'ত কাম কৰে এইমছত কাম কৰে আহিলে সেই মই সুধিলোঁ আপোনালোকে এনেকুৱা কিয় কৰিলে চবেই তলমূৰ কৰি আছে বোলে আমি জীৱনত বহুত ডাঙৰ ভুল কৰিলোঁ বোলে এতিয়াতো শুধৰাব আপুনি নোৱাৰে গতিকে এই ল'ৰা ছোৱালীক অযথা তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে একোটা বিশেষ ছাবজেক্টত পঢ়িবলৈ আপোনালোকে লৈ গৈ তেওঁলোকক ভৱিষ্যতৰ কাৰণে ভৱিষ্যতটো অন্ধকাৰ কৰাৰ বাদে একো নহয় সেইকাৰণে ল'ৰা ছোৱালীয়ে যি ৰাস্তাত ভাল পায় যিটো পঢ়ি ভাল পায় সেইটোত পঢ়িবলৈ দিব বৰুৱানীৰ পুতেকে আমুক কলেজত পঢ়িছে গতিকে ময়ো পঢ়ুৱাওঁ মাটি বাৰী বিক্ৰী হ'লেও পঢ়ুৱাওঁ আমুকে মেডিকেল পঢ়িছে মোৰটোনো কিয় নোৱাৰিব এনেকুৱা ধৰণৰ মনোভাৱবিলাক আছে যদি পৰিত্যাগ কৰক আৰু শিক্ষিত সমাজে এইটো নিশ্চয় গম পাব যে ল'ৰা ছোৱালীৰ ইচ্ছাৰ অবিহনে যদি আমি তেওঁলোকক বেলেগ এটা বিষয়ত পঢ়িবলৈ টনা আজৰা কৰোঁ তেতিয়াহ'লে হয়তো টানি আজৰি কৰি থাকোঁতে সেই ৰছীডাল কেতিয়াবা ছিঙি থাকিব পাৰে গতিকে মই আপোনালোকক ইমানখিনিয়ে কথা ক'লোঁ আৰু সদায় পজিটিভ চিন্তাধাৰাৰে থাকিব ল'ৰা ছোৱালীয়ে যেতিয়া মেছৰ খানা বেয়া বুলি কয় মই বহুত মেছ দেখিলোঁ নিজেও মেছত থাকিলোঁ সৈনিক স্কুলত মই টিচাৰ কৰিছিলোঁ 7.5 বছৰ সৈনিক স্কুলৰো কোনোবা মাক দেউতাকে আহি খানা বেয়া বুলি কয় আমিও খাওঁ ল'ৰা ছোৱালীৰ লগত খানা আমিতো সুন্দৰকৈ খাওঁ আমি জীয়াই থাকিবলৈহে খাওঁ খাবলৈ জীয়াই নাথাকোঁ নহয় কথাটো হৈছে আপোনাৰ ল'ৰা ছোৱালীয়ে যদি বেয়া খানাও খায় পেট ভৰাই খায় সময়মতে খায় হাঁহি মুখে খায় তাৰ সেইটো বেছি মিনিংফুল হ'ব গতিকে ল'ৰা ছোৱালীয়ে খোৱা বোৱাৰ আপোনালোকে চাওক এটা কথা কিন্তু হয় মাক দেউতাকে সদায় ঘৰত যেতিয়া ভাল এসাঁজ ভাত বনায় টেবুলত ভাল ব্যঞ্জন বনায় আৰু মাকে তেতিয়া চকু পানী উলিয়াব যে আমাৰ ছোৱালীজনীয়ে এইটো খাই বৰ ভাল পায় নিকেতনত বা কি খাইছে সেই বুলি ভাবুক হৈ যাব সেইটো হয় স্বাভাৱিক মই লোকক বহুত উপদেশ দি থাকোঁ কিন্তু মোৰ ল'ৰা যেতিয়া সৈনিক স্কুলত পঢ়িলে মই নৱোদয়ত গুচি আহিলোঁ তেতিয়া মাকে কেতিয়াবা চকু পানী টকি থাকে মোৰ কিয় বোলে সেইটো এবাৰ কি কৰিছে কি খাইছে কি বুজিছে একেখিনিয়ে খাইছে যিখিনি খাই মই 7.5 বছৰ শিক্ষকতা কৰি আহিলোঁ মইতো কোনোমতে মই নিপুতলটো আছিলোঁ মইতো খিনোৱা শুকোৱা নাই গতিকে এই খোৱা বোৱাৰ প্ৰতি বেছি ইচ্ছা হেৰি নকৰি পঢ়া শুনাৰ ক্ষেত্ৰত কিবা আপোনালোকে যদি পইণ্ট থাকে সেইখিনি কৰ্তৃপক্ষক জনাব
আৰু মই ৰিকুৱেষ্ট কৰোঁ, হয়তো থাকিবও পাৰে, এটা ছাজেশ্যন বক্স ইয়াত ৰাখি দিব। ছাজেশ্যন বক্সত আপোনালোকৰ কথাখিনি তাত ৰাখিব আৰু ৰেগুলাৰলি তেওঁলোকে সেইখিনি চাই সেইখিনিৰ ওপৰত কিবা যদি অদল বদল কৰিবলগীয়া হয় তেতিয়াহ'লে কৰিব। ৰেজিডেঞ্চিয়েল স্কুলত থকাটোৰ ক্ষেত্ৰত আৰু এটা কথা আমি গম পাইছোঁ যে মাক দেউতাকে ল'ৰা ছোৱালীবিলাকক ঘৰত মোৱাই তলাই বিয়া এখন হ'লেও লৈ যাবলৈ বিচাৰে, কাৰোবাৰ শ্ৰাদ্ধ এটা হ'লেও লৈ যাবলৈ বিচাৰে, সেইবিলাক বন্ধ কৰিব। মোৰ ল'ৰাটোৱে দুৰ্গা পূজাত ছুটি নিদিলে সৈনিক স্কুলত, ক্লাছ 6ত প্ৰথম দিছোঁ, তেতিয়া মাকে কান্দি আছে। আমি ক'লোঁ তেতিয়াহ'লে ঠিক আছে, এটা কাম কৰোঁ, তাক স্কুলতে লগ কৰি আহোঁ ব'লা। গৈ পাইছোঁ সি অকণমানি ল'ৰাটোৱে নিজৰ কাপোৰ ধুই আছে। মাকে কান্দিছে। বোলো কিয়? সি কাপোৰ ধুবলৈ শিকিছে, ভালেহে হৈছে। আমি আমাৰ ল'ৰা ছোৱালীক কাম কৰিবলৈ শিকাব লাগে নহয়, লাগে নালাগে? কিন্তু মই যেতিয়া লোকৰ ল'ৰা ছোৱালীয়ে আমাৰ স্কুলত পঢ়োঁতে মই মানা কৰিছিলোঁ ছুটীত যাব নালাগে বুলি, কিন্তু মোৰ ল'ৰাটোৱে পঢ়ি থাকোঁতে আকৌ মোৰ মিছেছে কন্দা কটা আৰম্ভ কৰিছিল। এইখিনি আমাৰ থাকে। কিন্তু অযথা যদি লৈ গুচি যায়, আপোনাৰ ৰিমিডিয়েল ক্লাছে কাম নকৰিব, ৰিমিডিয়েল ক্লাছে কাম নকৰিব। আৰু মাধ্যমৰ কথা যিটো কোৱা হৈছে, সৈনিক স্কুলত ইংলিছ মিডিয়ামৰ পৰা যোৱা ল'ৰা ছোৱালীও যায় আৰু আছামিজ বা অন্যান্য মিডিয়ামৰ পৰা অহা ল'ৰা ছোৱালীও যায়, তাত কিন্তু কোনো কমপ্লেইন নাই। আৰু এটা কথা মই আপোনালোকক কওঁ, যিখিনি আছামিজ মিডিয়ামৰ পৰা যোৱা ল'ৰা ছোৱালী খুব ছমাহৰ ভিতৰত সিহঁতে এইকেইটাতকৈ আগবাঢ়ি গুচি যায়গৈ, সিহঁতে আগবাঢ়ি গুচি যায়গৈ। গতিকে এই ঘৰলৈ নিয়াৰ ক্ষেত্ৰত যেতিয়ালৈকে অথৰিটিয়ে নিজাববীয়াকৈ যেনেকৈ মাঘৰ বিহুত ছুটি দিম বুলি কৈছে, লৈ যাওক। কিন্তু মাঘৰ বিহুত ছুটি লৈ যোৱা মানে এসপ্তাহ নহয়, মাঘৰ বিহুত ছুটি লোৱা মানে এসপ্তাহ নহয়। মই যেতিয়া মণিপুৰত প্ৰিন্সিপাল আছিলোঁ, যিদিনাখন ল'ৰা ছোৱালী আহিব লাগে লগে লগে ৰেজিষ্টাৰ থাকে, মাক বাপেকে ৰাতি 12টা বজাত হ'লেও ল'ৰা ছোৱালী থ'বই লাগিব, নহ'লে মই ক'ম আপুনি ল'ৰা ছোৱালী লৈ যাওক, আই কেনট টেক কেয়াৰ অফ ইউৰ চাইল্ড। গতিকে এই ছেক্ৰিফাইচটো আপোনালোকে কাৰ কাৰণে কৰিব? এই ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যত উজ্জ্বল কৰিবৰ কাৰণে। আৰু এই ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যত উজ্জ্বল হোৱা মানে কি? সমাজখন উজ্জ্বল হোৱা, অসমখন উজ্জ্বল হোৱা। মই আমাৰ অসমৰ ল'ৰা ছোৱালী আৰু বিহাৰৰ ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য এটা কওঁ, সাধাৰণ পাৰ্থক্য। হোষ্টেলত যেতিয়া ল'ৰা ছোৱালীবিলাক থাকে, আমাৰ অসমত হঠাৎ যেতিয়াবা লাইটটো গুচি যায়, চবেই আয়ো বুলি চিঞৰ এটা মাৰি দিয়ে। বিহাৰৰ স্কুলৰ ল'ৰা ছোৱালীয়ে পটককৈ মমবাতিডাল জ্বলাই পেলাই পঢ়া আকৌ আৰম্ভ কৰে। ডেট ইজ দি ডিফাৰেঞ্চ। সেইকাৰণে সিহঁতৰ পৰা IAS অফিচাৰ বেছিকৈ আহে। আজি দিছপুৰত যিমানবিলাক IAS অফিচাৰ আছে, অসমীয়াক গিনতি কৰিব পাৰে। কিয়? আমাৰ অসমীয়া ল'ৰা ছোৱালী আজি কিয় তেওঁলোকে এই IAS ACS ধৰণৰ টান টান পৰীক্ষাবিলাকত অৱতীৰ্ণ হ'বলৈ সাহস গোটাব নোৱাৰে? কিয়? পাছ কৰিব নোৱাৰে বুলি মই কোৱা নাই, সাহসকে গোটাব নোৱাৰে। এই ক্ষেত্ৰত মই এওঁলোকক এতিয়া আকৌ ছাত্ৰ ছাত্ৰীৰ ফাললৈ যাওঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক এটা কথা কওঁ, কেইটামান শব্দ আছে। এটা হ'ল স্পীড আৰু এটা হৈছে একুৰেচি। গম পাইছানে শব্দ দুটা? আছে নাই ছাত্ৰ ছাত্ৰী? আছে না? এই লাইটটোৰ কাৰণে মই ইফালে দেখা নাই ভালকৈ। কিমান ছাত্ৰ ছাত্ৰী আছে হাত দাঙি দিয়াচোন। বহুত বেছি নাই, পিছফালে আছে, এইফালেও আছে, ঠিক আছে। এটা শব্দ হ'ল স্পীড আৰু এটা হৈছে একুৰেচি। আজিৰ যিটো সমাজ, আজিৰ যিটো সভ্যতা, ইয়াৰ লগত খোজ মিলাই যাবৰ কাৰণে এই দুটা অত্যন্ত জৰুৰী। এটা হ'ল স্পীড, এটা হৈছে একুৰেচি। তাৰমানে তুমি খুব বেগাই যাব লাগিব আৰু সঠিকভাৱে যাব লাগিব। বেগাই যাবলৈ আৰু সঠিকভাৱে যাবৰ কাৰণে কি কৰিব লাগিব? তুমি যদি এখন পৰীক্ষাৰ প্ৰশ্ন 3 ঘণ্টাৰ ভিতৰত 30টামান কুৱেশ্যনৰ উত্তৰ দিবলগীয়া হয়, তুমি তাৰ কাৰণে প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচ কৰিবৰ কাৰণে তুমি পঢ়া শুনা কৰিব লাগিব নালাগে? অধ্যয়ন কৰিব লাগিব। অজস্ৰ সময় তুমি অধ্যয়নত নিজক খটুৱাব লাগিব। আৰু অধ্যয়ন কৰিলেহে তুমি যেতিয়া জ্ঞান বাঢ়িব, তেতিয়াহে তুমি স্পীডত গৈ একুৰেট উত্তৰটো দিব পাৰিবা, হয় নে নহয়? আৰু স্পীড আৰু একুৰেচিৰ কাৰণে তোমাৰ অধ্যয়নটো লাগে, তাৰ লগত তোমাৰ স্বাস্থ্য জড়িত হৈ আছে। আৰু এই নিকেতনত
বা নবোদয়াত বা সৈনিক স্কুলত য'তেই হওক ৰেজিডেঞ্চিয়েল স্কুল ইয়াত বেল মাৰিলেহে ভোক লাগে হয় নহয় ডিনাৰ বেল যেতিয়ালৈকে নেমাৰে আমাৰ ভোক নালাগে আৰু বেলটো মৰাৰ লগে লগে বৰ ভোক লাগিছে দেই এইটো আহি যায় তাৰমানে সময়মতে খোৱা সময়মতে গা ধোৱা এই সময়মতে সব কামখিনি কৰি যোৱাৰ কাৰণে তোমালোকৰ জীৱনত এটা এনেকুৱা শেপ ল'ব যিটোৱে তোমাক ভৱিষ্যত জীৱনত এটা ডিসিপ্লিন পাৰ্সন হিচাপে সমাজত প্ৰতিপন্ন কৰিব পাৰি সমাজত ভগৱান আছে বুলি পেলাই আমি আসন এখন নামঘৰত থৈ দিওঁ তাতে আমি ভাবো যে আমাৰ গুৰুজন তাতেই আছে কিন্তু আমাৰ হৃদয়ত আমাৰ মা দেউতাক যেতিয়া স্থান দিম কেতিয়াবা কিবা এটা অংক নোৱাৰিলেও যদি চকুমুদি মা দেউতাৰ কথাটো মনলৈ আনো মনটো ভাল লাগি যাব আৰু ৰিক্ৰিয়েশ্যন বোলা এটা বস্তু আছে নিশ্চয় আপোনালোকে ইয়াত কৰিছে বোধ কৰোঁ এটা সময় তেওঁলোকক টিভি চিভি চাবৰ কাৰণেও দিব লাগে আৰু ডায়েৰী লিখা কৰিবা তোমালোকে মই আৰু এটা কথা কৈ পেলাই শেষ কৰিম মই ৰেংগুনৰ পৰা কেলকাতালৈ ফ্লাইটত আহি আছিলোঁ তেতিয়া মোৰ লগত অসম চৰকাৰৰ কেইবাজনো IAS অফিচাৰ আছিলে তাৰে এজন আছিলে আমাৰ জিষ্ণু বৰুৱা আমাৰ এতিয়া চিফ ছেক্ৰেটাৰী তেখেতৰ সৈতে ডাইনেমিচিটিৰ কথা পাতি আছিলোঁ মই তেখেতক কলো শুনিলোঁ আৰ ইউ এ ডাইনেমিক অফিচাৰ হি সেড I don't know whether I am ডাইনেমিক অফিচাৰ তেতিয়া মই ক'লো মই আপোনাক টেষ্ট কৰিম আপুনি ডাইনেমিক অফিচাৰ হয় নহয় তেতিয়া মই এটা প্ৰশ্ন দি দিলোঁ কাগজ এখনত কেইটামান বস্তু লিখিলে আপুনি এই কামটো কৰি দিয়ক তাৰমানে 9টা পইণ্টক 4টা সৰল ৰেখাৰে একেলগে বান্ধিব লাগে তেওঁ বহুত দেৰি কৰি পেলাই ক'লে সৰি আই কেনট ডু ইট মই ইউ আৰ নট এ ডাইনামিক পাৰ্চন কাৰণ এই 9টা পইণ্ট 4টা ৰেখাৰে সংযোগ কৰিবলৈ যাওঁতে ইউ হেভ টু গো আউট অফ দিজ 9 পইণ্টছ বাহিৰলৈ যাব লাগিব নহ'লে আমাৰ এই যে কলেজৰ বা হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকৰ যিখন চিলেবাছ এই চিলেবাছখন এখন ৰেলৱে ট্ৰেকৰ দৰে সেইখন পঢ়ি তুমি ডেষ্টিনেশ্যন পাবা 90%টো পাবা 100%টো পাব পাৰা কিন্তু জ্ঞান তোমালোকৰ পৰিসৰ বৃদ্ধি নহ'ব যিখিনি আমাৰ অভাৱৰ কাৰণে আজি আমি এই কম্পিটিটিভ এক্সামিনেশ্যনৰ পৰীক্ষাবিলাকত বহিবলৈ সাহস নকৰোঁ সেইকাৰণে অত্যন্ত আমি অধ্যয়ন কৰিব লগা হয় সাংঘাতিকভাৱে অধ্যয়ন কৰিব লাগিব আমাৰ ইয়াত নিশ্চয় লাইব্ৰেৰী আছে লাইব্ৰেৰীটো ইউটিলাইজ কৰা আৰু আমাৰ শিক্ষাগুৰুসকলৰ প্ৰতি দুআষাৰ কথা কওঁ আপোনালোকে ছাত্ৰতকৈ বেছি পঢ়িব লাগিব চিলেবাছৰ কিতাপখিনি পঢ়ি পাঠ যুগুতাই তেওঁলোকে সোধা প্ৰশ্নবিলাকৰ উত্তৰ তথ্যত দিব পাৰিব লাগিব কেতিয়াও ভুল তথ্যত ছাত্ৰ ছাত্ৰীক নিদিব মই ছিকিমত এজন শিক্ষকক পাইছিলোঁ তেওঁক ছাত্ৰ এজনে সুধিলে ছাৰ হোৱাট ইজ টেলিস্কোপ এই শিক্ষকজনে ইমানেই মানে কম কলেৱৰৰ আছিলে আৰু মূৰ্খ বুলি তেওঁ ক'লে দিছ ইজ এ প্লাউইং মেচিন তেতিয়া ষ্টুডেণ্টবিলাকে চবেই জানে এনেই তেওঁ যে নাজানে কাৰণে টেষ্ট কৰি পেলালে সেইটো অৱস্থা যাতে আমাৰ শিক্ষকৰ নহয় কাৰণ আমাৰ ষ্টুডেণ্ট বহুত ইণ্টেলিজেণ্ট হয় এই নিকেতনত আজি 80 90 82 60 টকা পোৱা হয়তো খুব কমেই আছে ইমান ইণ্টেলিজেণ্ট ল'ৰা আছে এনেকুৱাক ঠগিব নোৱাৰে কিবা নোৱাৰিলে অ'কে মই এইটো বৰ্তমান নাজানো মই পঢ়ি পেলাই ক'ম আপুনি পঢ়ি পেলাই নিশ্চয় তেওঁক ক'ব আপোনাৰ লগত মোবাইল আছে মোবাইলত আপুনি সকলো বস্তু পাব কৈ দিব পাৰিব আৰু সেই শিক্ষকজনে পাছত আমি টাৰ্মিনেট কৰিবলগীয়া হয় গতিকে সঠিকভাৱে পঢ়ক আৰু তেওঁলোকৰ কুৱেৰিজ যিবিলাক সেইবিলাক আপোনালোকে সেইটোৱে ৰিমেডিয়েল ক্লাছ আছিল সেইখিনি আপোনালোকে যদি তেওঁলোকক ক'ব পাৰিব তেতিয়াহ'লে আপোনালোকৰ এইটো যিটো গিভ এণ্ড টেক প্ৰচেছ টিচাৰ ষ্টুডেণ্টৰ মাজত সেইটো ভাল হ'ব আৰু আপোনালোকে লাইব্ৰেৰীত থকা বাহিৰা কিতাপবিলাক পঢ়ি সপ্তাহত এটা পিৰিয়ড ইউ ইউটিলাইজ ফৰ দ'জ আউট বুকছ হুইচ আৰ আউট অফ চিলেবাছ যিবিলাক পঢ়ে বাতৰি কাগজত কিবা পাইছে সেইটো আলোচনা কৰক সপ্তাহত এটা দিন এই ল'ৰা ছোৱালীবিলাকৰ লগত আৰু আমি ল'ৰা ছোৱালীবিলাকক এটা কথা কওঁ স্কুললৈ যদি কোনোবা অভিজ্ঞ মানুহ আহে যেনে কলেজৰ দুগৰাকী প্ৰিন্সিপাল আহিছে আৰু কোনোবা আহিছে এগৰাকী আমাৰ চাৰ্কুল অফিচাৰ আহিছে এনেধৰণৰ বহুত মানুহ আহিছে এইসকলে চাৰ্কুল অফিচাৰজনে এনেই পটকৈ চাৰ্কুল অফিচাৰ হোৱা নাই
এটা সাংঘাতিক পৰীক্ষা দি পাছ কৰি আহিছে তেখেতৰ লগত ইণ্টাৰেক্ট কৰা আপুনি কেনেকৈ কৰিলে এই যেতিয়া ছিনিয়ৰ মানে আমাৰ সমাজত উজ্জ্বল নক্ষত্ৰবিলাকৰ লগত যেতিয়া তোমালোকে কথা পাতিবা বা মাক দেউতাকেও আগবঢ়াই দিব আপোনালোকে এই কেইদিনমান আগতে KBC এটা অৰুণোদয় বুলি ল'ৰাৰ ভিডিঅ' দেখিছে সি কিমান কথা কৈ আছে আপোনালোকে জানেনে তাৰ কিতাপৰ চেলবাত আছে নেকি নাইতো সি ইউটিউবৰ কথা কয় আমাৰ ইউটিউবত নাচ গান সেইবোৰে চায় জ্ঞানবৰ্ধকটো নাচায় গতিকে যিটো মোবাইলৰ কথা কৈ আছিলে ইয়াত মোবাইলটো একচুৱেলি দিবই নালাগে আমাৰ নৱোদয়াত মোবাইল বন্ধ কেলকুলেশ্যন কৰিবৰ কাৰণে মোবাইলৰ দৰকাৰ নাই আমিওতো লগাৰিথম পঢ়িছিলোঁ তাত কিয় মোবাইল লাগে তেতিয়াতো মোবাইলেই নাছিলে আমি মোবাইল নোহোৱাকৈ লগাৰিথম কেলকুলেশ্যন কেনেকৈ কৰিছিলোঁ গতিকে তোমালোকে মোবাইলৰ পৰা দূৰত থাকা আৰু মাক দেউতাকেও সকলো সময়তে মোবাইলটো আছে বুলি পুতেকক সংযোগ কৰিবলৈ নিবিচাৰিব আপোনালোকে সপ্তাহত এদিন কৰক যদি আপুনি ডেইলি ফোন কৰি থাকে হি উইল এক্সপেক্ট যে মোৰ ফাদাৰ মাদাৰ কোনোবাই মোক আজি ফোন কৰিব আজি কিয় নকৰিলে নিশ্চয় মাৰ গা বেয়া এই পৰিৱেশটো সৃষ্টি হ'বলৈ নিদিব আৰু আপুনি যেতিয়া ফোন কৰি থাকিব তাই ক্লাছত থাকিলে ধৰিব নহ'লে আপুনি ভাবিলেই নহয় মাকে দেউতাকক ক'লে দেউতাকে মাকক ক'লে যে এই সুৰভিক দেখোন ফোন কৰিছিলোঁ তাই দেখোন ফোনে নধৰিলে কিবা এটা হ'লেই বা দিলে গোস্বামীক ফোন মাৰি আমাৰ সুৰভিক কি হ'ল ফোন ধৰা নাই সুৰভি যে ক্লাছত আছে গতিকে এইবিলাক কথা মই তোমালোকক ক'লোঁ এই কথাখিনি অলপ চাবা স্পীড আৰু একুৰেচিৰ লগত হেল্থ জড়িত হৈ আছে স্পীড এণ্ড একুৰেচিৰ লগত অধ্যয়ন জড়িত হৈ আছে স্পীড এণ্ড একুৰেচি তোমাৰ থাকিলে তোমাৰ হেবিট বহিব মানে ৰিডিং হেবিটটো বহাৰ লগে লগে তোমাৰ ক্ৰিয়েটিভিটি বাঢ়ি থাকিব এই যে আলোচনীখন হ'ল এই আলোচনীখন তোমালোকৰ মগজুৰ পৰা ওলোৱা এটা শক্তি ইয়াতে আছে এই শক্তিটো তোমালোকৰ লাগিবইতো আৰু প্ৰাচীৰ পত্ৰিকাৰ কথা কৈছে এইটো ব্লেকবোৰ্ড জাৰ্নেলিজিম বুলি কয় আমাৰ আগতে টিচাৰ প্লাছ বুলি এখন আলোচনী আছিলে তাত এই টিচাৰসকলৰ কাৰণে টিপছ বহুত থাকে আজিকালি এখন চাউথৰ পৰা ওলায় আজিকালি আচৰণ নাই মই নাজানো এইবিলাক খুব পঢ়িবা এনেকুৱাকৈ পঢ়িব লাগিব যাতে ইফালেও সিফালেও দুয়োটা সমানে ৰাখি আগবাঢ়ি কেৱল 90% পাবৰ কাৰণে পঢ়িব নালাগে 90% পোৱাটোতকৈ হয়তো 60%টোৱে IAS পৰীক্ষাত উত্তীৰ্ণ হৈ গুচি যাব পাৰে বহুত বহুত ধন্যবাদ জনালোঁ আজি মোক এই অনুষ্ঠানটোলৈ মাতি আনি আচলতে ল'ৰা ছোৱালীবিলাক সন্মুখত থাকিলে খুব কথা ক'বলৈ মন যায় সময় বহুত বেছি আমাৰ গোস্বামীয়ে মোলৈ চাই আছে ই কেতিয়া বহে মই এনেকৈ দীঘলীয়া কৈ থাকোঁতে এদিন মানে ল'ৰা ছোৱালীবিলাক সুধিলোঁ মই আৰু এঘণ্টা কথা কওঁনে বোলে সিহঁতেতো এতিয়া নক'ব বুলি নকয় কৈছে কওক আচলতে কি জানা সেই যে অতিথি কব যাওগে চিনেমাখন চাইছিলা এতিয়া অতিথি কব যাওগে এই অতিথিয়ে বহুত কথা কয় বহুত বহুত ধন্যবাদ আপোনালোকৰ ইয়ালৈ আমাক নিমন্ত্ৰণ কৰি আনিলে এখন সুন্দৰ ইনষ্টিটিউট দেখা পালোঁ ভাল লাগিল